হোজাই শক্তি বিভাগৰ কাৰ্যালয়ত এছডিও তন্ময় ডেকাৰ সংবাদমেল যদিন ধৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিদ্যুৎ যোগানক লৈ এটা ব্যক্তিগত চেনেলত বাতৰি সম্প্ৰচাৰ পিছতে মঙলবাৰে বিয়লি সংবাদমেলৰ আয়োজন এছডিও গৰাকীৰ উল্লেখ্য নীলবাগানৰ পূৰ্বাঞ্চল মুৰাঝাৰ দেৱস্থান আৰু চৌধুৰী বজাৰ অঞ্চলত ভল্টেজ কম হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে যাৰ পৰিপ্ৰেক্ষিতত উৎকট গৰমৰ মাজত বিপদত পৰিছিল ৰাইজ উল্লেখযোগ্য যে উক্ত অঞ্চলত এটা ট্ৰান্সফৰ্মাৰ বিকল হোৱাৰ বাবে সেই সমস্যাৰ সন্মুখীন হৈছিল ৰাইজ যাৰ ফলত উক্ত অঞ্চলসমূহত ভল্টেজৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে ইফালে উক্ত অঞ্চলসমূহত প্ৰায় 9 মেগাৱাটৰ বিদ্যুতৰ দৰকাৰ যদিও সেই অঞ্চলসমূহত 10 MV এটা ট্ৰান্সফৰ্মাৰৰ পৰা বিদ্যুৎ যোগান ধৰাৰ কথা অৱগত কৰে আনফালে সেই অঞ্চলসমূহত লোড শেডিং কমোৱাৰ বাবে দবকাত নতুনকৈ কন্ট্ৰোল ৰুম বনোৱাৰ তথ্য দাঙি ধৰে এছডিও তন্ময় ডেকাই প্ৰথম কথাটো হ'ল যে হয় এইকেইটা দিন আমাৰ সাব ডিভিজনৰ আণ্ডাৰত নীলবাগানৰ পূব সাইডটো মানে আপোনাৰ চৌধুৰী বজাৰ এৰিয়া বা আপোনাৰ দেৱস্থান এৰিয়াটো আমাৰ পাৱাৰ পজিশ্যনত এইটো কিছুমানটো সমস্যাৰ বাবে অলপ পাৱাৰ পজিশ্যনটো বেয়া হৈ আছে তাৰ প্ৰথম কাৰণটো হ'ল আমাৰ জুন মাহৰ লাষ্টৰ ফালে আমাৰ নীলবাগান কন্ট্ৰোল ৰুমত থকা পাৱাৰ ট্ৰেন্সফৰ্মাৰ এটা ডেমেজ হৈছিল সো ডেমেজ হোৱাৰ পিছত প্ৰথমতে সেই 5-6 দিন অৱস্থা একেবাৰে এইটো বেয়া আছিল আৰু তাৰ পিছত আমি যেতিয়া নতুন পাৱাৰ ট্ৰেন্সফৰ্মাৰটো লগালো তাৰ পিছতো আমাৰ কি হৈছে সবতকৈ ডাঙৰ সমস্যাটো যে মুৰাঝাৰ চৌধুৰী বজাৰ সেই এৰিয়াখিনিৰ এই বছৰ আমাৰ লোড বহুত বাঢ়ি গৈছে যোৱা বছৰৰ কম্পেৰিজনত সো সেইকাৰণে আমাৰ কিছুমান চিষ্টেম কনষ্ট্ৰেইনৰ কাৰণে আমি সেইকেইটা ফিডাৰ আমি পিৰিয়ডিক শ্বেডিং দিহে তাৰমানে এইটো চলাবলগীয়া হৈছে কাৰণ এইটো যিহেতু আমাৰ এইটো ট্ৰেন্সফৰ্মাৰটো অভাৰলোড হৈ গৈছে এই সমস্যাটো সমাধানৰ কাৰণে আমি দবকা কণ্ট্ৰোল ৰুম এটা নতুনকৈ এইটো বনাই আছোঁ এইটো বৃহস্পতিবাৰ বা শুক্ৰবাৰৰ ভিতৰত এইটো চাৰ্জ হৈ যাব যেতিয়া এইটো কণ্ট্ৰোল ৰুম চাৰ্জ হ'ব আমি তাৰপিছত নীলবাগানৰ পৰা যোনখিনি দবকাৰ ৰুৰেল এৰিয়া চলি আছিলে আমি সেইখিনি এৰিয়াৰ লোডটো এই নতুন কণ্ট্ৰোল ৰুমটোলৈকে লৈ যাব পাৰিম এইখিনি লৈ যাব পাৰিলে এই মুৰাঝাৰ আৰু চৌধুৰী বজাৰত যোনটো শ্বেডিং চলি আছে সেইটো মানে এইটো তাৰ পৰা এইটো মানে এইটো গ্ৰাহকসকলে মুক্তি পাব আচ্ছা কিমান মেগাৱাটৰ বিদ্যুৎ যোগান ধৰা হয় আমাৰ নীলবাগান কণ্ট্ৰোল ৰুমত 10 MV ৰ দুটা ট্ৰেন্সফৰ্মাৰ আছে সো তাৰে ভিতৰত আমাৰ চৌধুৰী বজাৰ আৰু মুৰাঝাৰ মিলিয়েই মানে আমাক এইটো প্ৰায় 8-9 মেগাৱাট মানৰ দৰকাৰ হয় প্ৰায় 9 মেগাৱাটৰ দৰকাৰ হয় সো আমি এতিয়া সেইখিনি এটা ট্ৰেন্সফৰ্মাৰৰ পৰাই দি থাকিব লগা হৈছে গোটেই চৌধুৰী বজাৰ আৰু মুৰাঝাৰ এৰিয়াটো যদি আমি সেই দবকাৰ লোডখিনি এইটো কমাই দিয়া যায় তেতিয়াহ'লে আমি বেলেগ বেলেগ পাৱাৰ ট্ৰেন্সফৰ্মাৰৰ পৰা চলাব পাৰিম আৰু তেতিয়া এই শ্বেডিঙৰ সমস্যাটো নাথাকে নাই আচলতে সেইটো কি হয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকে যদি আমাৰ কিবা সমস্যা দেখা পায় বিভাগীয় কাৰ্যকলাপত আপোনালোকৰ সেইটো দায়িত্বও হয় যে মানে সেইখিনি বস্তু দেখাব লাগে এইটো গ্ৰাহক তাৰমানে যোনখিনি এইটো ৰাইজ আছে কিন্তু সেইটো নকৰি যদি মানে পাৰ্চনেল তাৰমানে লাইফৰ ওপৰত এটেক কৰা হয় তাৰমানে সেইটোতো মোৰ মতে এটা ভাল কথা নহয় তো সেইখিনিয়েতো কৈছোঁ সময়ত এইটো কি হয় দেখা যাব দৈনিক কিমান বিদ্যুৎ মানে যোগান ধৰা হয় বা মেগাৱাট কিমান তেনেকেতো আপোনাক ডাইৰেক্ট মুখস্থটো হৈ থকা নাই মোৰ এইখিনি ত' সেইখিনি এইটো চাই চিতি এইটো জনাব পৰা যাব যে টোটেল এইটো কিমান আমাৰ মানে মেগাৱাটৰ দৰকাৰ হয় আমাৰ বৰ্তমান নীলবাগানত ধৰক আমাৰ এইটো ফুল লোডতে এইটো চলি থাকে গোটেইখিনি চ' আমাৰ তাতে এইটো প্ৰায় 16-17 মেগাৱাটৰ দৰকাৰ হয় আৰু আমাৰ হোজাই টাউনত এইটো তেনেকুৱাকৈ এইটো চলি আছে 13 মেগাৱাট মানৰ দৰকাৰ হয় আকৌ এটা আমাৰ শংকৰদেৱ নগৰত কণ্ট্ৰোল ৰুম আছে তাতে আমাৰ 6-7 মেগাৱাটৰ দৰকাৰ হয় নিউজ ডেস্ক ৰিপৰ্ট চুহানা লাইভ